সন্মানীয় মুখ্য সেৱিকা আৰু অংগনবাদী বাইদেউসকল, আপোনালোকক মোৰ ইউটিউব চেনেল পোষণ ট্ৰেকাৰ গাইডলৈ স্বাগতম জনাইছোঁ। বাইদেউসকল, আজি মই কেইটামান বিশেষ বিষয়বস্তু লৈ আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ আৰু এই বিষয়বস্তু কেইটা হ'ল ফটো কেপচাৰ্ড ইন পোষণ ট্ৰেকাৰ, মোবাইল ভেৰিফিকেশ্যন আৰু এটেণ্ডেঞ্চ প্ৰব্লেম। আপোনালোকে পোষণ ট্ৰেকাৰত এটেণ্ডেঞ্চ দিয়াৰ ক্ষেত্ৰত যিখিনি প্ৰব্লেম পায় সেই প্ৰব্লেমটোৰ কথা মই কৈছোঁ। এই দুটা বিষয়বস্তু হয়তো আপোনালোকৰ মাজৰে বহুতে এইখিনি বিষয়ত ক্লিয়াৰ আছে, কিন্তু বহুতৰে এইখিনি ক্ষেত্ৰত অকণমান খোকোজা আছে। সেই খোকোজাখিনি কেনেকৈ দূৰ কৰিব পাৰি আহকচোন চাই লওঁ। মই প্ৰথমে মোবাইল ভেৰিফিকেশ্যন কেনেকৈ কৰিব লাগে সেই বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিম। একচুৱেলি মোবাইল ভেৰিফিকেশ্যন আমাৰ 2023 ডিচেম্বৰ মাহৰ ভিতৰত কমপ্লিট কৰাৰ কাৰণে আমাৰ ডিৰেক্টৰ অফিচৰ পৰা অৰ্ডাৰ দিয়া হৈছিলে, কিন্তু সেইখিনি কাম দেখা গৈছে যে আমাৰ বহুতে এতিয়ালৈকে মোবাইল ভেৰিফিকেশ্যন কৰা নাই। হয়তো বিভিন্ন অজুহাত দেখুৱাইছে, বিভিন্ন কাৰণ দেখুৱাইছে যাৰ কাৰণে কৰা নাই। কিন্তু এই মোবাইল ভেৰিফিকেশ্যন কেনেকৈনো সহজতে কৰিব পাৰি বা প্ৰব্লেমখিনি কেনেকৈনো অকণমান সলভ কৰিব পাৰি সেই বিষয়ে মই এতিয়া আলোচনা কৰিম। প্ৰথমে বেনিফিচিয়াৰীত ক্লিক কৰি দিছোঁ। আপোনালোকৰ পোষণ ট্ৰেকাৰ অপেন কৰি লোৱাৰ পিছত বেনিফিচিয়াৰিজত ক্লিক কৰি দিব। কৰি দিয়াৰ পিছত এতিয়া ইয়াত আমাৰ কেটেগৰীবিলাক আছে। মই এতিয়া 6 months to 3 years মডিউলতে ক্লিক কৰি দিলোঁ। আমাৰ এই গোটেইখিনি এই 6টা মডিউল আছে, 6টা মডিউলতে আমাৰ মোবাইল নম্বৰ ভেৰিফিকেশ্যন কৰিব লাগিব। মই 6 months to 3 years মডিউলত ক্লিক কৰি দিছোঁ। ক্লিক কৰি দিয়াৰ পিছত আমাৰ বেনিফিচিয়াৰী লিষ্টত যিকেইটা নাম আহিব সেই নামকেইটাৰ আপোনালোকে ইয়াতে দেখা পাইছে, তেনেকৈ আপোনালোকৰো ওলাব। মই প্ৰথমে এই বেনিফিচিয়াৰী গৰাকীৰ নামৰ ওপৰত ক্লিক কৰি দিম। এই যে বেনিফিচিয়াৰী এই নামবিলাক যে আছে, নামৰ ওপৰত কিন্তু ক্লিক কৰিব লাগিব। মই বেনিফিচিয়াৰীৰ নামৰ ওপৰত ক্লিক কৰি দিছোঁ। ইয়াত আফিয়া চুলতানা আছে। নামৰ ওপৰত যেতিয়া ক্লিক কৰি দিলোঁ, কৰি দিয়াৰ পিছত ইয়াতে চাওক, ইয়াতে ভেৰিফাই বুলি লিখা আছে। ভেৰিফাই বুলি লিখা আছে, অৰ্থাৎ এইটো ভেৰিফাই কৰিব লাগিব। আৰু যদি ভেৰিফাই ইতিমধ্যে কৰা হ'লে হয়, তেনেহ'লে এনেকুৱা এই টিক মাৰ্ক দুটা এইখিনি ঠাইত থাকিলে হয়। যদি মোবাইল নম্বৰৰ কাষত তেনেকুৱা গ্ৰীণ কালাৰৰ দুটা টিক মাৰ্ক থাকে, তাৰমানে মোবাইল নম্বৰ ইতিমধ্যে ভেৰিফাই হৈছে। আৰু যদি ভেৰিফাই হোৱা নাই, সেইখিনি ক্ষেত্ৰত এনেকৈ ভেৰিফাই লিখা আহিব। তেতিয়া আপোনালোকে কি কৰিব লাগিব, এই ভেৰিফাইৰ ওপৰত ক্লিক কৰি দিব লাগিব। ভেৰিফাইৰ ওপৰত যেতিয়া ক্লিক কৰি দিব, তেতিয়া আপোনালোকৰ সেই বেনিফিচিয়াৰী গৰাকীৰ যিটো মোবাইল নম্বৰ দিয়া আছে, সেই মোবাইল নম্বৰটো ইয়াতে থাকিব। সেই মোবাইল নম্বৰত এতিয়া আপোনালোকৰ কি কৰিব, ৰিকুৱেষ্ট OTP যিটো আছে, সেই ৰিকুৱেষ্ট OTPত যদি ক্লিক কৰি দিয়ে, এই মোবাইল নম্বৰত এটা OTP আহিব আৰু এই OTP লৈ বহাব লাগিব। এতিয়া কথা হ'ল, আপুনি ইয়াত ৰিকুৱেষ্ট OTPত যেতিয়া ক্লিক কৰি দিলে, এতিয়া চাই লওক, ৰিকুৱেষ্ট OTPত যেতিয়া ক্লিক কৰি দিব, কৰি দিয়াৰ পিছত দেখা যাব যে মানে আমাৰ ইয়াতে টাইমিং দেখাব, কিন্তু 5 মিনিটৰ ভিতৰত আমাৰ OTP লৈ এইখিনি ঠাইত বহাই দিব লাগিব। এতিয়া এনেকুৱা হ'ব পাৰে যে বেনিফিচিয়াৰী গৰাকীৰ মোবাইল নম্বৰটো হয়তো যাৰ হাতত আছে হয়তো দূৰত আছে, আপোনালোকক 5 মিনিটৰ ভিতৰত দিব পৰা নাই, বা এনেকুৱাও হ'ব পাৰে নাম্বাৰ চেঞ্জ হৈ গৈছে, বিভিন্ন কাৰণ থাকিব পাৰে। তেতিয়াহ'লে আপোনালোকে যদি এনেকুৱা হয় মোবাইল নম্বৰ চেঞ্জ হৈ গৈছে বা বিভিন্ন কাৰণত সিহঁতে মোবাইল নম্বৰটো দিব পৰা নাই, তেতিয়াহ'লে আপোনালোকে অল্টাৰনেট মোবাইল নম্বৰ এটা যদি বহাই দিয়ে, দিয়াৰ পিছত সেই মোবাইল নম্বৰত যিটো OTP আহিব সেইটো বহাব পাৰিব। সেইটো মই পিছত দেখাই আছোঁ। এতিয়া কথা হ'ল, যদি এই মোবাইল নম্বৰৰ পৰা এই মোবাইল নম্বৰত যিটো OTP আহিছে, সেই OTP যদি আপোনালোকে সংগ্ৰহ কৰিব পাৰিছে, লগে লগে এইখিনি ঠাইত আপোনালোকে OTP কেইটা বহাই দিব। বহাই দিয়াৰ পিছত ভেৰিফাই OTP মাৰিব, তেতিয়াহ'লে মোবাইল নম্বৰ ভেৰিফিকেশ্যন হৈ যাব। এতিয়া কথাৰ কথা, আপোনালোকৰ হাতত মোবাইল নম্বৰটো যিহেতু নাই বা মোবাইল নম্বৰ চেঞ্জ হৈ গৈছে, সেইখিনি ক্ষেত্ৰত আপুনি কি কৰিব? সেইখিনি ক্ষেত্ৰত আপোনালোকে কি কৰিব, বেক কৰি দিব। কৰি দিয়াৰ পিছত এই যে আফিয়া চুলতানা নামৰ বেনিফিচিয়াৰী গৰাকী আছে, এই বেনিফিচিয়াৰীৰ কাষতে থকা এই 3 ডটছত ক্লিক কৰি দিব। 3 ডটছত যেতিয়া ক্লিক কৰি দিব, তেতিয়া ইয়াতে চাওক আপডেট প্ৰফাইল বুলি লিখা আছে, আপডেট প্ৰফাইল। এই আপডেট প্ৰফাইলৰ ওপৰত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত, যিহেতু এই মোবাইল নম্বৰটো এতিয়া চেঞ্জ হৈ গৈছে, আপুনি সেই মোবাইল নম্বৰত আপুনি OTP আহিলেও আপুনি সেইটো সংগ্ৰহ কৰিব নোৱাৰে। গতিকে আপুনি কি কৰিব, এই যে বেনিফিচিয়াৰী গৰাকীৰ নামৰ যেনেকৈ তাৰ মোবাইল নম্বৰটো যে দিয়া আছে, আপোনালোকে স্ক্ৰল কৰিলে তলত কিন্তু এইখিনি পাই যাব হা। ইয়াতে চাওক মোবাইল নম্বৰ
দিয়া আছে, তাৰ গাৰ্জিয়ানৰ মোবাইল নাম্বাৰ দিয়া আছে। এই মোবাইল নাম্বাৰটো আপোনালোকে চেঞ্জ কৰি দি ছাবমিট দিব। এতিয়া মই ইয়াতে মোবাইল নাম্বাৰ এটা চেঞ্জ কৰি দি আছোঁ। মই মোৰ নিজৰ মোবাইল নাম্বাৰটোকে ইয়াতে বহাই দি আপোনালোকক দেখাই দি আছোঁ। মোবাইল নাম্বাৰটো ইয়াতে বহাই দি মই কি কৰিলোঁ, ছাবমিট বুটামত ক্লিক কৰি দিলোঁ। ছাবমিট বুটামত ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে চাওক, ৰেকৰ্ড আপডেশ্যন ইন প্ৰগ্ৰেছ, প্লিজ চেক। এতিয়া মুঠৰ ওপৰত মোবাইল নাম্বাৰটো আমাৰ চেঞ্জ হৈ গৈছে। এতিয়া মই অলপ দেৰিৰ পিছত কি কৰিম, সেই মোবাইল নাম্বাৰটোত মই OTP আনিম আৰু ইয়াতে ছাবমিট কৰিম। মই আপোনালোকক দেখাই আছোঁ। মই এইবাৰ আকৌ এই আফিয়া চুলতানা নামৰ বেনিফিচিয়াৰীৰ নামৰ ওপৰত ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ পিছত মোৰ এই যে ইয়াতে চাওক ভেৰিফাই বুলি লিখা আহিছে নহয়, এই ভেৰিফাইত মই ক্লিক কৰি দিম। মই এইবাৰ এই ভেৰিফাইত ক্লিক কৰি দিম। ভেৰিফাইত যেতিয়া মই ক্লিক কৰি দিলোঁ, কৰি দিয়াৰ পিছত চাওক মোৰ মোবাইল নম্বৰটো আছে। মই ইয়াত ৰিকুৱেষ্ট OTPত ক্লিক কৰি দিলোঁ। ৰিকুৱেষ্ট OTPত ক্লিক কৰি দিয়াৰ অলপ সময় পিছতে মোৰ এই নম্বৰত এটা OTP আহিব। সেই OTPটো মই বহাই দিম। মোৰ OTP ইতিমধ্যে আহি গৈছে। মই OTP ইয়াতে বহাই দিছোঁ। OTP বহাই দিলোঁ। বহাই দিয়াৰ পিছত মই ভেৰিফাই OTPত ক্লিক কৰি দিলোঁ। ইয়াতে চাওক মোবাইল ভেৰিফিকেশ্যন কমপ্লিট। মোৰ মোবাইল নাম্বাৰ ভেৰিফিকেশ্যন হৈ গ'ল। আপোনালোকে নিশ্চয় চাব পাৰিছে যে কিমান ইজিলি আমি মোবাইল ভেৰিফিকেশ্যন কৰিব পাৰোঁ। এতিয়া মোবাইল যে ভেৰিফিকেশ্যন হৈছে সেইটো মই আপোনালোকক দেখাই আছোঁ। এই আফিয়া চুলতানা নামৰ বেনিফিচিয়াৰীগৰাকী যিটো মই ইতিমধ্যে মোবাইল ভেৰিফিকেশ্যন কৰিলোঁ, সেইটো মই এতিয়া চেক কৰি আপোনালোকক দেখাই আছোঁ। এই আফিয়া চুলতানা নামৰ ওপৰত মই এবাৰ ক্লিক কৰি দিলোঁ। কৰি দিয়াৰ পিছত আপোনালোকক মই আগতেও কৈছোঁ, চাওক ইয়াতে এতিয়া টিক মাৰ্ক এটা আহি গৈছে। ইয়াত চাওক গ্ৰীণ টিক মাৰ্ক আছে, নিশ্চয় দেখা পাইছে। আৰু ইয়াতে আগত ভেৰিফাই লিখা আছিলে, এতিয়া চাওক এই ভেৰিফাই লিখাটো নাই। তাৰমানে আমি গম পালোঁ যে আফিয়া চুলতানাৰ মোবাইল নাম্বাৰ ভেৰিফিকেশ্যন হৈ গ'ল। গতিকে বাইদেউসকল আপোনালোকে নিশ্চয় বুজি পালে যে মোবাইল ভেৰিফিকেশ্যন কৰাটো যদি কিবা প্ৰব্লেম থাকে তেনেহ'লে আমি কেনেকৈ সেই মোবাইল নাম্বাৰটো বেলেগ মোবাইল নাম্বাৰ দি সেইটো ভেৰিফিকেশ্যন কৰিব পাৰোঁ। এতিয়া আপোনালোকে এইখিনি ক্ষেত্ৰত কিন্তু এটা মোবাইল নাম্বাৰ 5 গৰাকী বেনিফিচিয়াৰী ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰে। যদি তেনেকুৱা প্ৰব্লেম থাকে, নিশ্চয় তেনেকুৱা প্ৰব্লেম চবৰে নাথাকিব, হয়তো খুব বেছি 8-10 জন মানুহৰহে থাকিব পাৰে তেনেকুৱা প্ৰব্লেম। গতিকে আপোনালোকে এইখিনি কাম নিশ্চয় সহজতে কৰিব পাৰিব। আৰু অহা 10 জানুৱাৰী 2024 তাৰিখৰ ভিতৰত কিন্তু আপোনালোকক 100% মোবাইল ভেৰিফিকেশ্যন কৰিব লাগিব। এইখিনি কথা মনত ৰাখি আপোনালোকে নিশ্চয় মোবাইল ভেৰিফিকেশ্যন কৰিব বুলি মই আশা ৰাখিলোঁ। এইখিনিতে মই আৰু এটি অতি গুৰুত্বপূৰ্ণ বিষয় আপোনালোকৰ লগত আলোচনা কৰিবলৈ লৈছোঁ, যিটো মোক আমাৰ বহুত অংগনবাদী কৰ্মীয়ে জনাই থাকে যে বাইদেউ আমি হয়তো ডেইলি ট্ৰেকিঙৰ কাম যেতিয়া কৰিব লওঁ, সদায় দেখা যায় যে AWC ফটো আপলোড দিম, সেইটো ফটো নলয় বা এটেণ্ডেঞ্চ নাহে। সেইখিনি সময়ত আমি আকৌ কি কৰিব লাগে যে পোষণ ট্ৰেকাৰ হয়তো ডিলিট কৰি দিয়ে, আকৌ ডাউনলোড কৰিব লগা হয়, লগ আউট কৰি লগ অন কৰিব লগা হয়, ডেইলি এনেকুৱা কৰিব লগা হয়। বাইদেউ আমাৰ বহুত প্ৰব্লেম হৈ যায়, সদায় এনেকুৱা প্ৰব্লেমটো হৈ আছে। গতিকে আমি কেনেকৈ এই প্ৰব্লেম সলভ কৰিব পাৰিম। এতিয়া মই এইখিনি ক্ষেত্ৰত আপোনালোকক প্ৰথমে এই পেজখন যেহেতু খোলাই আছে, গতিকে মই ইয়াতে আপোনালোকক এটা বস্তু দেখাই আছোঁ। আপোনালোকে এইখিনি ঠাইত চাওক, দুটা তীৰ চিন গোল হৈ আছে, নিশ্চয় আপোনালোকে দেখা পাইছে। এইটোক ৰিফ্ৰেছ বুটম বুলি কয়। প্ৰথমে আপোনালোকে এই ৰিফ্ৰেছ বুটমত কেইবাবাৰো ক্লিক কৰিব। এনেকৈ ক্লিক কৰিব। ক্লিক কৰিলে এইটো ৰিফ্ৰেছ হৈ যাব। এই বাৰে বাৰে এনেকৈ ৰিফ্ৰেছ কৰাৰ পিছত যদি আপোনালোকৰ প্ৰব্লেমটো সলভ নহয়, তেনেহ'লে লগ আউট লগ ইন সেইবিলাক আপোনালোকে কৰি চাইছে। যদি সদায় এনেকুৱা প্ৰব্লেম দেখাই থাকে তেনেহ'লে আপুনি কি কৰিব, মই ডাইৰেক্ট বেক কৰি দিছোঁ। প্ৰথমে বেক কৰি দিয়াৰ পিছত আপোনালোকে এই পোষণ ট্ৰেকাৰৰ যিটো আইকন দেখা পাইছে নহয়, ইয়াতে যে পোষণ ট্ৰেকাৰৰ আইকনটো যে আছে, এই পোষণ ট্ৰেকাৰ আইকনৰ ওপৰত এনেকৈ অকণমান সময় হেঁচি ধৰিব। অকণমান সময় এনেকৈ হেঁচি ধৰিব। হেঁচি ধৰাৰ পৰা মোৰ ইয়াত কিন্তু ইনষ্টল লিখা আহিছে। আপোনালোকৰ তাতে যদি এপ ইনফো এনেকৈ লিখা আহে, মোৰ যিহেতু ইয়াত অহা নাই, গতিকে মই আপোনালোকক ঠিকমতে দেখাব পৰা নাই। এপ ইনফো যদি আহে তেতিয়াহ'লে আপোনালোকে এপ ইনফোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত
আপোনালোকে নিশ্চয় দেখা পাইছে এই এপ ইনফোৰ কথা কৈছোঁ। আপোনালোকে পোষণ ট্ৰেকাৰত যেতিয়া হেঁচি ধৰিব তেতিয়াহ'লে এনেকুৱা আহিব এপ ইনফো। আপোনালোকে যেতিয়া এই এপ ইনফোৰ ওপৰত ক্লিক কৰি দিব, তাৰপিছত এনেকুৱা এখন পেজ আহিব। পেজ অহাৰ পিছত ইয়াতে যে লিখা আছে ষ্ট'ৰেজ ইউজেছ, ইয়াৰ ওপৰত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা আহিব, আপোনালোকৰ ডাটা থাকিব, ডাটাৰ তলত থাকিব ক্লিয়াৰ ডাটা। তাৰপিছত নিশ্চয় আপোনালোকে দেখা পাইছে এইটোৰ কথা মই কৈছোঁ। ডাটা আহিব, ডাটাৰ তলত থাকিব ক্লিয়াৰ ডাটা। আপোনালোকে ক্লিয়াৰ ডাটাত মাৰি দিব। কেছ আছে, কেছৰ তলত ক্লিয়াৰ কেছ আছে, তাতে ক্লিক কৰি দিব। ক্লিক কৰি দিলে আপোনালোকৰ পোষণ ট্ৰেকাৰত যিখিনি কেছ থাকিব সেইখিনি ক্লিয়াৰ হৈ যাব আৰু আপোনালোকৰ পোষণ ট্ৰেকাৰ আকৌ নতুনকৈ অপেন হ'ব। আপোনালোকে এইখিনি নিশ্চয় পোষণ ট্ৰেকাৰ নতুন যেতিয়া অপেন কৰে এনেকুৱা পেজ আপোনালোকে দেখা পাইছে। তেনেকৈ আগবাঢ়ি গৈ আপোনালোকৰ পোষণ ট্ৰেকাৰ অপেন হ'ব। অপেন হোৱাৰ পিছত আপোনালোকে নিজৰ মোবাইল নম্বৰ আৰু এমপিন বহাই আকৌ লগ ইন কৰিব। তেতিয়াহ'লে আপোনালোকৰ যিখিনি প্ৰব্লেম আপোনালোকে পাই আছিলে পোষণ ট্ৰেকাৰত, যে বাৰে বাৰে লগ আউট লগ ইন কৰিব লাগে, ডিলিট কৰিব লাগে, সেইখিনি প্ৰব্লেম আপোনালোকৰ সলভ হৈ যাব। বাইদেউসকল, এতিয়া আমি পৰৱৰ্তী আলোচনাৰ বিষয়বস্তুলৈ আগবাঢ়িছোঁ। আমাৰ এইবাৰৰ আলোচনাৰ বিষয়বস্তু হ'ল ফটো কেপচাৰ্ড ইন পোষণ ট্ৰেকাৰ। আপোনালোকে জানে যে এতিয়া আমাৰ পোষণ ট্ৰেকাৰত আমি যেতিয়া ডেইলি ট্ৰেকিঙৰ কাম কৰোঁ, তেতিয়া আমাৰ ফটো কেপচাৰ্ড কৰিব লাগে, ফটো আপলোড দিব লগা হয় পোষণ ট্ৰেকাৰত। এইখিনি আমাৰ বহুতো কৰ্মীয়ে জানে আৰু কৰি আছে, বহুতৰে হয়তো এইখিনি ক্ষেত্ৰত অকণমান খোকোজা আছে যে কেনেকৈ কি কৰিব লাগে, হয়তো নাজানে। আহকচোন এই বিষয়ে অকণমান আলোচনা কৰোঁ। আৰু ফটো কেপচাৰ্ড আমি কিয় কৰিব লাগে, কিয় দৰকাৰী, নকৰিলে কি হ'ব, এই বিষয়ে অকণমান বিতংভাৱে আলোচনা কৰোঁ। মই প্ৰথমে মোৰ মোবাইলত পোষণ ট্ৰেকাৰ এপছটো অপেন কৰি লৈছোঁ। অপেন কৰি লোৱাৰ পিছত প্ৰথমে আপোনালোকৰ AWC অপেন যিটো কৰিব লগা অপশ্যন আহে প্ৰথমতে, সেইটো আপোনালোকে জানে। প্ৰথমে AWC অপেন কৰাৰ পিছত তাৰপিছত আপোনালোকে এইখিনি ঠাইত চাওক AWC ফটো বুলি লিখা আছে আৰু ইয়াতে লিখা আছে নট কেপচাৰ্ড, মানে এতিয়ালৈকে ফটো লোৱা হোৱা নাই AWC ফটো। এতিয়া কথা হ'ল আপোনালোকে এই AWC ফটো কেতিয়া আপলোড দিব। আমাৰ 8:30 পৰা 12 বজাৰ ভিতৰত আপোনালোকে AWC ফটো আপলোড দিলে হ'ব। এনেকুৱা কথা নাই যে আপুনি গৈয়ে AWC অপেন কৰিয়ে ফটো আপলোড দিব লাগিব, এনেকুৱা কথা নাই। আপোনালোকে এটেণ্ডেঞ্চ, HCM এইবিলাক কৰিব পাৰে, এক্টিভিটি কৰিব পাৰে, তাৰপিছতো ফটো কেপচাৰ্ড কৰিব পাৰে। আপোনালোকে এক্টিভিটি যেতিয়া কৰি থাকিব সেইখিনি সময়তো আপোনালোকে ফটো ল'ব পাৰে, বা TSR HCM যেতিয়া দি থাকে সেইখিনি সময়তো আপোনালোকে ফটো ল'ব পাৰে। মুঠৰ ওপৰত আপোনালোকৰ AWC যিবিলাক শিশু আছে সেই শিশুবিলাকক কভাৰ কৰি এখন ফটো ল'ব লাগিব। আৰু এই ফটো কেনেকৈ ল'ব লাগিব এইখিনি মই আপোনালোকক দেখাই আছোঁ। এই AWC ফটো যে আছে, এই AWC ফটোতে মই ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ পিছত মোৰ এনেকুৱা এখন ইণ্টাৰফেচ খুলি আহিছে। খুলি অহাৰ পিছত ইয়াতে চাওক কেমেৰাৰ আইকন এটা আছে। এই আইকনৰ ওপৰত ক্লিক কৰিলে মোৰ কেমেৰা অপেন হ'ব আৰু মই ফটো ল'ব পাৰিম। এতিয়া পৰৱৰ্তী ইয়াতে চাওক তলত লিখা আছে হোৱাই ইজ দিছ নিডেড। আমাৰ ফটো লোৱাটো কিয় দৰকাৰী সেইটো মই আগতে আলোচনা কৰিলোঁ। মই হোৱাই ইজ দিছ নিডেড ইয়াৰ ওপৰত যেতিয়া ক্লিক কৰি দিলোঁ এনেকুৱা এখন নটিফিকেশ্যন আহিছে। চাওক ইয়াত লিখা আছে ইট ইজ মেণ্ডেটৰী টু কেপচাৰ AWC ফটো অন ডেইলি বেচিছ। আমি সদায় ফটো লোৱাটো বাধ্যতামূলক। দিছ উইল হেল্প দ্য চিষ্টেম টু ন' ডেট দ্য AWC ইজ ফাংচনেল। আপোনালোকে যেতিয়া ফটো ল'ব তেতিয়াহ'লে আমাৰ এই পোষণ ট্ৰেকাৰ যিটো চিষ্টেম, এই এপছটো যে আছে সেইটোৱে মানে জানিব যে আপুনি একচুৱেলি পোষণ কি আপোনালোকৰ AWC অপেন কৰিছে আৰু আপোনালোকৰ কাম কাজ চলি আছে AWCত। খালি আপোনালোকে যদি AWC অপেন কৰি বাকীবিলাক কাম কৰে ফটো নলয়, তেতিয়া কিন্তু আপোনালোকৰ AWCৰ কাম কাজ চলি থকা বুলি ধৰি লোৱা নহয়। অৰ্থাৎ আমাৰ এই ফটো লোৱাটো বাধ্যতামূলক। আৰু আপোনালোকক ইতিমধ্যে হয়তো এখন নটিফিকেশ্যন আপোনালোকে পাইছে, ডিৰেক্টৰ ছাৰৰ পৰা এখন নটিফিকেশ্যন আহিছে য'ত কোৱা হৈছে যে আমাৰ 1 জানুৱাৰী 2024 ইংৰাজী তাৰিখৰ পৰা আমাৰ এই পোষণ ট্ৰেকাৰত ফটো লোৱাটো বাধ্যতামূলক। গতিকে আপোনালোকে ডেইলি 8:30 বজাৰ পৰা 12 বজাৰ ভিতৰত এই কেমেৰা আইকনত ক্লিক কৰি আপোনালোকে AWCৰ শিশুখিনিক কভাৰ কৰি ফটো এখন ল'ব।
এতিয়া এই ফটো কেনেকৈ ল'ব লাগে মই এবাৰ প্ৰেক্টিকেলি দেখাই দিছোঁ। মই কেমেৰাৰ আইকনত ক্লিক কৰি দিছোঁ। ক্লিক কৰি দিয়াৰ লগে লগে চাওক মোৰ কিন্তু কেমেৰা অপেন হৈ গৈছে। মই যিহেতু এতিয়া AWCত নাই, গতিকে মই এখন ফটোৰ পৰা ফটো লৈ আছোঁ। মই এই ফটোখন AWCৰ এখন ফটো হয়, এই ফটোখন লৈছোঁ আৰু ইয়াতে ক্লিক কৰি দিছোঁ। ক্লিক কৰি দিয়াৰ পিছত চাওক ফটোখন আহি গৈছে আৰু ওপৰত এটা ৰাইট চিন আহিছে, নিশ্চয় আপোনালোকে দেখা পাইছে। এই ৰাইট চিনৰ ওপৰত ক্লিক কৰি দিব লাগিব। মই ইয়াৰ ওপৰত ক্লিক কৰি দিলোঁ। আপোনালোকৰ এনেকুৱা হ'ব পাৰে যে আপোনালোকে ঠিকে হয়তো এই ৰাইট চিনত ক্লিক কৰিছে, কিন্তু ফটো লোৱাটো যে ছাকচেছ হৈছে সেই নটিফিকেশ্যনটো অহা নাই। যদি নটিফিকেশ্যনটো অহা নাই, তাৰমানে আপোনাৰ ফটো ছাবমিট হোৱা নাই। সেইটো মই আপোনালোকক আকৌ দেখাইছোঁ। ফটো যে ছাবমিট হোৱা নাই, মই ফটো লৈছোঁ ঠিকে, কিন্তু হোৱা নাই, সেইটো মই আপোনালোকক দেখুৱাই আছোঁ। ডেইলি ট্ৰেকিঙত মই আকৌ এবাৰ ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ পিছত এই AWC ফটো আৰু ইয়াতে চাওক নট কেপচাৰ্ড। মই ফটো ঠিকে লৈছোঁ, কিন্তু কেপচাৰ্ড কিন্তু হোৱা নাই। গতিকে মই আকৌ এবাৰ ট্ৰাই কৰিব লাগিব। আৰু এনেকৈ প্ৰব্লেম হৈ থাকিলে আপোনালোকে কি কৰিব, যে ফটো বাৰে বাৰে লৈছে কিন্তু কেপচাৰ্ড হোৱা নাই, তেতিয়া আপোনালোকৰ মোবাইলত যিকোনো এনেকুৱা ধৰণৰ প্ৰব্লেম আহি থাকিলে আপোনালোকে এই ওপৰত থকা এই যে ৰিফ্ৰেছ বুটন যে আছে, আপোনালোকক মই আগতে দেখাইছোঁ, এই যে ৰিফ্ৰেছ বুটন দুটা তীৰ চিন গোল হৈ আছে, এই ৰিফ্ৰেছ বুটনত ক্লিক কৰি দিব। কেইবাবাৰো ক্লিক কৰি দিলে হয়তো আপোনালোকৰ এই প্ৰব্লেমটো সলভ হ'ব পাৰে। আহকচোন এবাৰ মই ট্ৰাই কৰি চাওঁ। মই এই ৰিফ্ৰেছ বুটনত কেইবাবাৰ ক্লিক কৰি দি আছোঁ। ক্লিক কৰি দিয়াৰ পিছত মই এইটো ৰিফ্ৰেছ হৈ গৈছে। এইবাৰ মই আকৌ AWC ফটোত ক্লিক কৰি দিলোঁ। এইবাৰ মই কেমেৰাৰ আইকনত ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ পিছত মোৰ কেমেৰা অন হৈ গ'ল। এতিয়া মই যিহেতু AWCত নাই, গতিকে মই লেপটপৰ পৰাই এখন AWCৰ ফটো লৈছোঁ। এই ফটোখন লৈছোঁ আৰু মই এইবাৰ এই বুটনটোত ক্লিক কৰি দিছোঁ। লোৱা হৈ গ'ল। কৰাৰ পিছত ওপৰত থকা ৰাইট চিনত ক্লিক কৰি দিছোঁ। দিয়াৰ পিছত ইয়াতে চাওক এই ফটোখন কিন্তু ইয়াতে আহি গৈছে। নিশ্চয় আপোনালোকে দেখা পাইছে যে মই যিখন ফটো লৈছোঁ ইয়াতে চাওক আহি গৈছে। এনেকৈ ফটো লোৱাৰ পিছত কিন্তু ছাবমিট অপশ্যন এটা আহে। নিশ্চয় আপোনালোকে দেখা পাইছে, তলত চাওক ছাবমিট অপশ্যন এটা আহি গৈছে। মই এই ছাবমিট অপশ্যনৰ কথা কৈছোঁ। ইয়াৰ ওপৰত মই ক্লিক কৰি দিলেহে এইটো ছাবমিট হ'ব। মই এই ছাবমিট বুটনত ক্লিক কৰি দিলোঁ। ইয়াতে চাওক AWC ফটো কেপচাৰ্ড ছাকচেছফুলি, অৰ্থাৎ মোৰ AWC ফটো কেপচাৰ্ড হৈ গ'ল। আৰু এতিয়া AWC ফটোৰ কাষত চাওক ইয়াতে লিখা আহিছে কেপচাৰ্ড। ইয়াৰ আগতে কিন্তু আহিছিলে নট কেপচাৰ্ড, মানে ফটো লোৱা হোৱা নাছিল, ফটো আপলোড হোৱা নাছিল। আৰু এতিয়া আহিছে কেপচাৰ্ড, অৰ্থাৎ ফটো আপলোড হৈছে। তাৰমানে আপোনাৰ আজিৰ AWC ফাংচনেল বুলি আপোনালোকৰ ছিষ্টেমে গম পালে। গতিকে বাইদেউসকল, আপোনালোকে নিশ্চয় বুজি পালে যে আমাৰ AWC ফটো আপলোড দিয়াটো মেণ্ডেটৰী, আৰু এইখিনি কাম আমাৰ সদায় কৰিব লাগিব। আৰু কিয় কৰিব লাগিব এইখিনি নিশ্চয় আপোনালোকে বুজি পালে, যে আপোনালোকে যদি ফটো আপলোড নিদিয়ে, ডিৰেক্টৰ ছাৰৰ অৰ্ডাৰ যদি ফ'ল' নকৰে, তেতিয়াহ'লে আপোনালোকৰ ওপৰত কেনেধৰণৰ একশ্যন হ'ব সেইটো নিশ্চয় আমাৰ উপৰববীয়াসকলে সেইখিনি আলোচনা কৰিব। আৰু আপোনালোকে সেইখিনি কথা চিন্তা কৰি নিশ্চয় এতিয়া এই পোষণ ট্ৰেকাৰৰ কাম সুচাৰুৰূপে সম্পন্ন কৰিব বুলি আশা ৰাখি মোৰ ভিডিঅ' আজি ইমানতে সামৰিছোঁ। ধন্যবাদ।